শংকৰ সৰ্বে গুণাকৰ যা কেৰি নাহিকেও পাম তোহাৰী চৰণৰ ৰেণু শত কোটি বাৰ এক কৰোঁ প্ৰণাম। মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ 37 সংখ্যক পূৰ্ণাংগ অধিৱেশন দুবিয়া অঞ্চলৰ স্বৰ্গীয় মুক্তিযোদ্ধা মাধৱৰাম প্ৰভু ক্ষেত্ৰত অহা ইংৰাজী 9, 10, 11 ফেব্ৰুৱাৰী মাঘ মাহৰ 25, 26 আৰু 27 তাৰিখে ইয়াত পূৰ্ণাংগভাৱে অনুষ্ঠিত হ'ব। উক্ত অধিৱেশনত অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় 23খন জিলাৰ আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ ভক্তপ্ৰাণ ৰাইজ অহাৰ উপৰিও আমাৰ স্থানীয়ভাৱে গহপুৰ বৈদিক সমাজ, দুবিয়া বৈদিক সমাজ আৰু বিভিন্ন দেউৰী, মিচিং আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে আহি আমাৰ এই অধিৱেশন থলীত তেখেতলোকে ভিৰ কৰিবহি। আমি আশা ৰাখিছোঁ যাতে আমাৰ এই মহাপুৰুষীয়া সত্ৰ সমাজৰ যিভাগ পূৰ্ণাংগ অধিৱেশন সেই অধিৱেশন ভাগ সাফল্যমণ্ডিত হয়, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আমি স্থানীয় তথা অসমৰ সমূহ ৰাইজক এই অধিৱেশনলৈ আমি কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ বিশেষ কাৰ্যসূচী হ'ব আমাৰ মুকলি ধৰ্ম আলোচনী সভা। সেই ধৰ্ম আলোচনী সভাত অসমৰ বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত দেৱানন্দ দেৱ গোস্বামী প্ৰভু, মধুপুৰ সত্ৰ ৱেষ্ট বেংগলৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত মাধৱদেৱ মহন্ত প্ৰভু, অসমৰ স্বনামধন্য চিন্তাবিদ শ্ৰীযুত ময়ূৰ বৰা প্ৰভু আৰু আমাৰ গহপুৰৰ উদীয়মান ব্যৱসায়ী তথা শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ স্বত্বাধিকাৰ শ্ৰীযুত উদয় গোস্বামী প্ৰভুজনাই ইয়াত অংশগ্ৰহণ কৰিব। তাৰ উপৰি অসমৰ বৰঙাবাৰী এটি শিশুৱে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি বক্তা প্ৰদান কৰিব। এতিয়া লাইখটা আজি প্ৰকাশ হৈ গৈছে। সুকলমে এই অনুষ্ঠানভাগ হৈ যোৱাৰ কাৰণে আমি বিশেষকৈ গহপুৰ জিলাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় ভকত বৈষ্ণৱ আই মাতৃসকলক সেৱা ধৰিছোঁ। তেখেতসকলে আহি পেলাই এই অনুষ্ঠানভাগ সুন্দৰভাৱে পৰিচালনা কৰাত আমি সকলোকে সেৱা ধৰিছোঁ। আগন্তুক আমাৰ যি 9 আৰু 10, 11 ই মহাপুৰুষীয়া সত্ৰ সমাজৰ আপোনাৰ বাৰ্ষিক অধিৱেশন আছে, ত্ৰিবাৰ্ষিক অধিৱেশন। সেই অধিৱেশন মাজত সুন্দৰভাৱে যাতে পৰিচালিত কৰিব পাৰে এই আদৰণি সমিতিখনে, আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেখেতসকলক সেৱা ধৰা হৈছে। আৰু তেখেতসকলকো আমি কোৱা হৈছে যে আমাৰ যি 25খন জিলা সমিতি আছে মহাপুৰুষীয়া সত্ৰ সমাজৰ, সকলোখিনি ভকত বৈষ্ণৱক যাতে সুন্দৰভাৱে সেৱা ধৰিব পাৰে আৰু আপ্যায়িত কৰিব পাৰে তেখেতসকলক ভকতি মাৰ্গে, সেই কথাটো আমি তেখেতসকলক আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখীয়তে সমস্ত বাপ বান্ধৱ আই মাতৃসকলক আমি সেৱা ধৰিছোঁ যাতে তেখেতসকলে এই অনুষ্ঠানভাগ যাতে সুন্দৰ আৰু সৰ্বাংগীন কৰি উঠে আৰু সকলোৱে যাতে একেলগে যাতে সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানভাগ যাতে সুন্দৰ কৰে, তাৰ কাৰণে আমি কামনা কৰি কৃষ্ণ জয় গুৰু শংকৰ। আজি পবিত্ৰ অনুষ্ঠানৰ সেৱাস্থলীত সমূহ ভক্তপ্ৰাণ ৰাইজক আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমাৰ আগন্তুক যি ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ যি অনুষ্ঠান আয়োজন কৰা হৈছে তাকে তালৈ অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজক সেৱা ধৰিছোঁ, সকলোকে আদৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই মহাপুৰুষীয়া সত্ৰ সমাজৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল সকলো ভাষা জনগোষ্ঠী এক কৰি আমাৰ যি পৰম গুৰু দুয়োজনাই যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু সম্প্ৰসাৰণ কৰাই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি দুবিয়া অঞ্চলত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ পূৰ্ণাংগ অধিৱেশনৰ লাইখুটা স্থাপন হ'ল। মহাপুৰুষীয়া সত্ৰ সমাজে অসমৰ বৈষ্ণৱ সমাজক এটা সুন্দৰ বৈষ্ণৱ ধৰ্মৰ যি ভেটি, সেই ভেটিৰ দিশত আগবঢ়াই নিছে। বেদৰ বিভিন্ন কৰ্মকাণ্ডৰ পৰা আঁতৰি আহি এক শৰণ নাম ধৰ্মৰ মাজেৰে কেনেকৈ ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰি, কেনেকৈ নিজৰ আধ্যাত্মিক বিকাশ কৰিব পাৰি, সেই আদৰ্শ আমাৰ মহাপুৰুষীয়া সত্ৰ সমাজে অসমত দেখুৱাই আহিছে। আৰু সেইবাবে আমি সকলো ইয়াৰ বাবে অনুধাৱিত আৰু আমি আশা কৰিছোঁ আমাৰ অসমৰ সকলো প্ৰদেশৰ সকলো প্ৰান্তৰ ৰাইজে আহি ইয়াত সহায় সহযোগ কৰি এই অধিৱেশন অতি সাফল্যমণ্ডিত কৰিব।